আৰু আমি এটা কথা নিশ্চিত হৈছোঁ যে এজন সন্মানীয় সাংসদ পাকিস্তান ভ্ৰমণ কৰাটো সত্য কথা আৰু তেখেতৰ পত্নীয়ে লিড পাকিস্তানত চাকৰি কৰাটো সত্য বুলি আমি SIT প্ৰতিবেদন অনুসৰি আমি জানিব পাৰিছোঁ যে অসমৰ সন্মানীয় সাংসদ এগৰাকীৰ পত্নী এখন শত্ৰু ৰাষ্ট্ৰৰ সৈতে এটা নিবিড় সম্পৰ্ক তেওঁ আছে। আজি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে SIT প্ৰতিবেদন আজি প্ৰায় 2.5 ঘণ্টা সময় ধৰি আমাৰ আগত দাঙি ধৰিলে। সমগ্ৰ অসমবাসীয়ে দেখিলে আৰু আমি এটা কথা নিশ্চিত হৈছোঁ যে এজন সন্মানীয় সাংসদ পাকিস্তান ভ্ৰমণ কৰাটো সত্য কথা আৰু তেখেতৰ পত্নীয়ে লিড পাকিস্তানত চাকৰি কৰাটো সত্য বুলি আমি SIT প্ৰতিবেদন অনুসৰি আমি জানিব পাৰিছোঁ। যিহেতু আমাৰ SIT প্ৰতিবেদনখন এখন অতি গুৰুত্বপূৰ্ণ বুলি আমি নিজকে অনুভৱ কৰোঁ, কাৰণ সমগ্ৰ তদন্তকাৰী বিষয়াবিলাকে অতি নিখুঁতভাৱে আমাৰ তদন্ত কৰে, সেই কথা আমি সদায় বিশ্বাস কৰোঁ। কাৰণ আমি আজি দেখিছোঁ যে আমাৰ অসমত কনভিকশ্যনৰ ৰেট বহুত বেছি। কনভিকশ্যন কেতিয়া হয়? যেতিয়া তাৰ তথ্য পাতি সম্পূৰ্ণৰূপে তদন্তকাৰী বিষয়াসকলে উপযুক্তভাৱে সংগ্ৰহ কৰি আনে। গতিকে আগৰ তুলনাত এতিয়াৰ কনভিকশ্যন ৰেটটো বহুত বেছি, কাৰণ সেইসকল বিষয়াই যিহেতু এইটো তদন্ত কৰিছে আৰু ইয়াত অতি নিখুঁতভাৱে কৰিছে বুলি আমি প্ৰতিপন্ন হৈছোঁ। গতিকে এই ক্ষেত্ৰত আমি সঠিকভাৱে এইটো কথা ক'ব পাৰোঁ যে অসমৰ সন্মানীয় সাংসদ এগৰাকীৰ পত্নী এখন শত্ৰু ৰাষ্ট্ৰৰ সৈতে এটা নিবিড় সম্পৰ্ক তেওঁ আছে আৰু এই সম্পৰ্কৰ কথাবিলাক যদি সঁচাকৈ এটা সময়ত আদালতৰ মজিয়াত প্ৰতিপন্ন হয় বা ইয়াৰ বিৰুদ্ধে এটা গোচৰ আদালতত হয়, তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে এটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক অপৰাধী হিচাপে আমি হয় বুলি ক'ব পাৰিম। কাৰণ তেখেতে এগৰাকী ব্ৰিটিছ মহিলা, বিবাহৰ আগত তেখেতৰ কাৰ লগত কি সম্পৰ্ক, সেই দুয়োখন দেশৰ মাজত এটা সম্পৰ্ক তেওঁলোকৰ আছে বা নাই আমি নাজানো, কিন্তু বিবাহৰ পাছত ভাৰতীয় নাগৰিকৰ এজন ব্যক্তিৰ পত্নী হিচাপে ভাৰতীয় নীতিৰ ভিতৰত তেওঁ থকাটো তেওঁ বাঞ্ছনীয়। কাৰণ ইয়াত লেণ্ড অফ ল, যিখন দেশত থাকিব বা যিখন দেশৰ সৈতে তেওঁ এটা সম্পৰ্ক গঢ়ি তুলিব, সেই সম্পৰ্কত এনেকুৱা হ'ব লাগিব য'ত সেই দেশৰ নীতি আৰু নিয়মৰ মাজত তেওঁ থাকিব লাগিব। গতিকে আমাৰ সাংসদগৰাকী যিহেতু এজন ভাৰতীয় নাগৰিক, তেওঁৰ পত্নী হিচাপে তেওঁ এই দেশত সম্পূৰ্ণ অধিকাৰ তেওঁ পাইছে। যদিও বা তেওঁ ব্ৰিটিছ নাগৰিক, তথাপিতো তেওঁ আজি যদিও ভাৰতবৰ্ষত নাই বা তেওঁ সন্তান যদিও ভাৰতীয় নাগৰিক নহয়, তথাপিতো তেওঁক লগত বা তেওঁ নথকা অৱস্থাতো সাংসদগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰা কথাটো ইতিমধ্যে SIT প্ৰতিবেদন আহিছে। গতিকে ইয়াৰ পৰা আমি দুটামান কথা অনুভৱ কৰিব পাৰোঁ যে সাংসদগৰাকীয়ে হয়তো তেওঁৰ পত্নীক সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগ কৰিছে। দ্বিতীয় কথা, ইটো কথা এটা আমি প্ৰতিবেদন অনুসৰি আমি জানিব পাৰিছোঁ যে তেখেতে ভিছা লৈ অকল লাহোৰৰ ভিছা লৈ গৈছিলে। তেওঁ তাৰ পাছত তাতে গৈ তেওঁ কৰাচী আৰু ইছলামাবাদো তেওঁ ভ্ৰমণ কৰিছে আৰু তাত তেওঁ 10 দিন আছে। এতিয়া তেওঁ যিহেতু ভাৰতৰ এগৰাকী সাংসদ বৰ্তমানে, আৰু তেওঁ কিছুমান আমাৰ বাইণ্ডিংছ কিছুমান থাকে,
যে তাত আমি কিমান দূৰলৈকে যাব পাৰিম, কাৰ সৈতে কথা পাতিব পাৰিম, কেনেকুৱা মানুহৰ লগত কথা পাতিব পাৰিম, সেয়া আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক জনাব লাগিব আগতে। তাৰপিছত তাতে গৈ তেওঁ কাৰ লগত কথা পাতে, কি পাতে, কি পাতিলে, নিজৰ ব্যক্তিগত কথাই পাতিলে নে ৰাষ্ট্ৰৰ সম্পৰ্কে কিবা কথা পাতিলে, সেই কথাও আহি তেওঁ আমাক জনাব লাগিব। যিহেতু তেওঁ আমাৰ ভাৰতৰ এগৰাকী সন্মানীয় সাংসদ, তেওঁ এগৰাকী সাধাৰণ নাগৰিক নহয়, গতিকে যি পাৰ্পাছতে, যি উদ্দেশ্যতে তেওঁ যায়, সেই কথাখিনি তেওঁ অসমৰ নাগৰিকক, অৰ্থাৎ জনগণে নিৰ্বাচন কৰা এখন গণতান্ত্ৰিক দেশৰ সাংসদ হিচাপে তেওঁ আমাক সেই কথাখিনি জনাব লাগিব। কিন্তু তেওঁ আজিলৈকে তেওঁ কি উদ্দেশ্যত গৈছিল, কাৰ লগত কি কথা পাতিলে, সেয়া বৈদেশিক পৰিক্ৰমা বিভাগক জনোৱাটো নায়েই, বৰঞ্চ আমাৰ দ্বাৰা নিৰ্বাচিত জনগণসকলকো তেওঁ আজিলৈকে জনোৱা নাই। গতিকে ভাৰতীয় পাছপৰ্ট আইনৰ অধীনতো তেওঁ গোচৰ ৰুজু কৰিব লাগে আৰু ৰুজু কৰি তেখেতক বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত। কিয়নো আজি গৌৰৱ গগৈ কাৰ লগত গৈছে, কি কৰিছে, সেই কথা আমি নাজানো। কাইলৈ যদি তেওঁলোকে এখন ফটোগ্ৰাফ উলিয়াই দিয়ে যে সন্মানীয় সাংসদ ডাঙৰীয়া, আপুনি আমাৰ ইয়াতে উগ্ৰপন্থী নেতাৰ লগত আপুনি কথা পাতি গৈছে, এই কথাখিনি আমি কিন্তু কাইলৈ পৰহিলৈ সামাজিক মাধ্যমত আপলোড কৰি দিম, তেতিয়া কিন্তু আপোনাৰ অৱস্থা বেয়া হৈ যাব। সেই ভয়টো যদি তেওঁ খুৱায়, তেতিয়াহ'লে তেওঁ কি কৰিব, তেওঁৰ হৈ পাকিস্তান বা কোনোবা এখন শত্ৰু ৰাষ্ট্ৰৰ হৈ তেওঁ আমাৰ বিৰুদ্ধে কাম কৰিব আৰম্ভ কৰিব লাগিব, অৰ্থাৎ তেওঁলোকৰ ব্লেকমেইলিঙৰ চিকাৰ হ'ব পাৰে। গতিকে ৰাষ্ট্ৰৰ প্ৰতি যদি ভয় আৰু ভাবুকি আছে, তেতিয়াহ'লে তাৰ ওপৰত এটা তদন্ত হ'ব লাগে। কাৰণ সাধাৰণ নাগৰিক এজনৰ কথা আৰু এগৰাকী সাংসদৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে। কাৰণ ৰাষ্ট্ৰযন্ত্ৰ পৰিচালনা কৰাৰ দায়িত্ব তেওঁলোকৰ। গোটেই ৰাষ্ট্ৰযন্ত্ৰটো যদি বেয়া হয়, যদি শত্ৰু ৰাষ্ট্ৰৰ সৈতে আমাৰ এটা নিবিড় সম্পৰ্ক যদি হয়, তাৰ ক্ষতিটো ৰাষ্ট্ৰৰ ক্ষতি, জনগণৰ ক্ষতি আৰু দেশৰ কাৰণে ভাবুকি। এতিয়া আমাৰ এই কথাখিনিৰ উপৰিও আমি আৰু দুটামান কথা চিন্তা কৰিবলগীয়া। সেয়া হ'ল এলিজাবেথৰ বেংক একাউণ্ট বৰ্তমানেও পাকিস্তানত আছে, চলি আছে নে নাই, সেই কথাও আমি জানিব লাগে। গতিকে ইয়াৰ উপৰিও গৌৰৱ গগৈ ডাঙৰীয়াৰ ভৱিষ্যতত তেওঁৰ পত্নী ইয়ালৈকে অসমলৈকে অহাৰ ক্ষেত্ৰত তেওঁ ভিছা বাতিল কৰিব লাগে। কিয়নো ইয়াৰ পৰা কিছুমান মেছেজ, কাৰণ যিহেতু তেওঁ চৰকাৰৰ মেকানিজমত, ৰাষ্ট্ৰৰ মেকানিজমত তেওঁ জড়িত হৈ আছে। সংসদৰ কথা, সংসদখন আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা আইন, এটা পলিচি মেকাৰ, এটা আটাইতকৈ শীৰ্ষ অনুষ্ঠান। তাত কি হয়, তাত গোপনীয়তা কি আছে, কি নাই, হয়তো তেওঁ এইটো শত্ৰু ৰাষ্ট্ৰলৈকে যাব পাৰে। গতিকে ইয়াৰ কাৰণে যিখিনি আমাক দৰকাৰী পৰ্যাপ্ত বাধা যিখিনি থাকিব লাগে, সেই বাধাখিনি অতি শীঘ্ৰে ভাৰত চৰকাৰে ল'ব লাগে। কাৰণ ই আমাৰ আজিৰ তাৰিখত বাংলাদেশো আমাৰ শত্ৰু হৈ গ'ল। আগতে পাকিস্তান আছিলে বাংলাদেশৰ পৰা বহু দূৰত, এতিয়া পাকিস্তান আৰু বাংলাদেশ প্ৰায় এখনেই বুলি ক'ব পাৰি। কাৰণ আমাৰ ভাৰতীয় শত্ৰুবিলাকক তেওঁলোকে প্ৰশ্ৰয় দিছে আৰু সেই শত্ৰুখিনি আহি আমাৰ অসমৰ প্ৰায় সীমান্তত আহি থিতাপি লৈছে, এয়া আমি সকলোৱে দেখি আছোঁ। যদি সেইটোৱে হয়, তেতিয়াহ'লে পাকিস্তানৰ শত্ৰুৱে আমাক প্ৰথম এটেক কৰিবৰ কাৰণে অতি সহজ হৈ পৰিব। কাৰণ অসম এতিয়া অতি ভাবুকিৰ সন্মুখীন হৈ গৈছে। কাৰণ যদিহে অসমৰ এগৰাকী সাংসদে
এই ব্যৱস্থাটো তেওঁ নিজেই জড়িত হৈ থাকে, তেতিয়াহ'লে পাকিস্তানী শত্ৰুৱে আমাক অতি সহজে সীমান্ত পাৰ হ'লে আমাৰ কাৰণে ভাবুকি। গতিকে ভাৰত চৰকাৰে এই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচিত কৰিব লাগে আৰু ভাৰতৰ শীৰ্ষ তদন্তকাৰী সংস্থাৰ দ্বাৰা ইয়াক অনুসন্ধান কৰিব লাগে। ইয়াৰ দ্বাৰা অনুসন্ধান তথা তদন্ত আৰু তদন্ত কৰি শীঘ্ৰে যিমান পাৰি সোনকালে ইয়াক আদালতলৈকে প্ৰক্ষেপ কৰিব লাগে। কাৰণ আজি যিখিনি তথ্য যোগান আজি সংবাদ মাধ্যমৰ আগত তেওঁ দাঙি ধৰিছে, এই গোটেইখিনি তথ্য অতি গুৰুত্বপূৰ্ণ। তাৰ উপৰিও জনগণৰ কাৰণে ভাবুকি, দেশৰ কাৰণে ভাবুকি, ৰাষ্ট্ৰৰ কাৰণে অতি ভাবুকি। আইনী মানে ৰাষ্ট্ৰদ্ৰোহ আৰু ষড়যন্ত্ৰ এই দুটাই মিলি আহিব, কাৰণ তেওঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।